তোক পিতৃবধৰ বৰ লাগে। তই মোক বৰ ডাঙৰ বৰ বুজিলি ৰ'ব। এই কথা শুনি মহাদেৱে মিচিকি কথাটো এহি বুলি মহাদেৱে তাৰপিছত মহাদেৱে মনে মনে ভাবে পঞ্চপুত্ৰৰ জন্ম হইলা এই দাপৰ যুগে, পঞ্চপুত্ৰৰ জন্ম হইলা এই দাপৰ যুগে ধৰ্ম ৰক্ষাৰ বাবে পাণ্ডু ৰজাৰ গৃহে। আৰু সেই ভীমক পঠিবলৈ দিলো মই বৰদান। নাই 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 নাই, এই অসম্ভৱ অসম্ভৱ অসম্ভৱ। এহি বুলি মহাদেৱে মনত পুনৰাই অঘৰ গাছ চাই পাছে শুনা হেৰাবলন ধৰাৰ নন্দন, শুনা হেৰাবলন ধৰাৰ নন্দন। এক কথা কওঁ তোমাক, এক কথা কওঁ তোমাক, শুনা দিয়া মন। এই বৰৰ দ্বাৰা তুমি পিতৃক কৰিব পাৰিবা নিধন। এই বৰৰ দ্বাৰা তুমি পিতৃক কৰিব পাৰিবা নিধন। যিদিনলৈ তুমি আনক নকৰিবা ভিক্ষা দান। কিন্তু মনত ৰাখিবা, যিদিনাই তুমি আনক কৰিবা ভিক্ষা দান, সেইদিনাই তোমাৰ মিলিব। এহি বুলি মহাদেৱ অন্তৰ্ধান হইলা, এহি বুলি মহাদেৱ অন্তৰ্ধান হইলা। এতিয়া চাওক, আৰু আনফালে প্ৰভু নাৰায়ণে যুধিষ্ঠিৰক চাই পাছে কুৰুক্ষেত্ৰৰ চৌদিশে জ্বলি উঠিব তেজৰ তেলেৰে জ্বলা চিন্তা নকৰিবা দাদা, কথা দিলো মই এই ধৰ্মৰ ৰক্ষাৰ হেতু।
কৃষ্ণই মায়া কৰি বিপ্ৰৰূপ ধাৰণ কৰি খবৰ দিকে যায় Viprogorov, dekiva